ৰাতিটো হ'ল মানে মূৰটো গৰম হ'বলৈ ধৰিলে ৰাতি খোৱা পাতিত যোৱাৰ লগে লগে কিমান বিভিন্ন চিন্তাধাৰা আহি মূৰটো যে খামুচি ধৰে একেবাৰে নাভাবো বুলি ভাবিলেও বিভিন্ন ধৰণৰ চিন্তা এটাৰ পিছত এটাকৈ মূৰটোত আহিয়ে থাকে সেই চিন্তাবিলাক হয়তো আমাৰ লগত কেতিয়াও হোৱাও নাই আৰু কেতিয়াও নহয়ও তথাপি জানো এই কথাবিলাক এই চিন্তাধাৰাবিলাক মূৰত কেনেদৰে আহে মুঠতে আমাক ৰাতি শুবলৈ নিদিয়ে এই চিন্তাধাৰাবিলাকে আৰু এনেকুৱা লাগে এটা সময়ত যেন পাৰিলে আমাৰ মগজুৰ কিবা এটা সুইচ অফ কৰি দিও আপোনালোকৰ লগতো বাৰু এনেকুৱা হৈ আছে নেকি যদি হৈ আছে তেনেহলে মনোযোগ দিয়ক কাৰণ এইবিলাক হৈছে আৰ্লি সাইন্স অফ ইনসোমনিয়া অৰ্থাৎ নিদ্ৰাহীনতাৰ প্ৰাৰম্ভিক লক্ষণ আৰু আপোনালোকে হয়তো জানে নিদ্ৰাহীনতা যেতিয়া দিনক দিনে প্ৰগ্ৰেছ হ'বলৈ ধৰে হি গোটেই মানুহটোকে এটা অসহায় অৱস্থালৈকে পৰিণত কৰে কিন্তু চিন্তা কৰিব নালাগে আহক হোমিওপ্যাথিক পদ্ধতিৰে আমি নিদ্ৰাহীনতাক আজি আমাৰ মাজৰ পৰা দূৰ কৰো কাৰণ হোমিওপ্যাথিক পদ্ধতিত অকল আপোনাৰ লক্ষণসমূহৰ চিকিৎসা কৰা নহয় আপোনাক গোটেই ব্যক্তিজনক সামগ্ৰিকভাৱে লৈ চিকিৎসা আগবঢ়োৱা হয় যাৰ ফলত হোমিওপ্যাথি সকলোতকৈ সেফেষ্ট কিউৰেটিভ আৰু হোলিষ্টিক এপ্ৰোচ হয় গতিকে চিন্তা নকৰিব নিদ্ৰাহীনতাক আমি হোমিওপ্যাথিৰ জৰিয়তে অতি সহজে আমাৰ পৰা দূৰ কৰিব পাৰিম এনেদৰে আৰোগ্যতাৰ বাটত একেলগে খোজ দিবলৈ আগবাঢ়ি আহক ধন্যবাদ